Hello everyone. I চাবলৈ আহিছোঁ কি জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স থাৰ্মেল ফিজিক্সৰ 3rd নম্বৰ টপিকটো জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স। ইয়াৰ আগতে আমি কি পঢ়িছিলোঁ? প্ৰথমতে পঢ়িছিলোঁ এক্সটেনচিভ ইণ্টেনচিভ প্ৰপাৰ্টিখিনিৰ কথা পঢ়িছিলোঁ আৰু নেক্সট পঢ়িছিলোঁ থাৰ্মোডাইনামিক ইকুইলিব্ৰিয়ামৰ কথা। অ'কে, এতিয়া চাওঁ আমি জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স। একচুৱেলি জিৰ'থ ল কেলৈ দিলে নামটো? প্ৰথমতে আহিছিলে ফাৰ্ষ্ট ল থাৰ্মোডাইনামিক্স, তাৰপিছত আহি গ'ল মানে থাৰ্মোডাইনামিক ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ওলাই গ'ল অলৰেডি। তাৰপিছত যেতিয়া যিটো ল আহিলে জিৰ'থ, তাৰপিছত যিটো এটা ল আহিলে যিটো ফাণ্ডামেণ্টেল ল বুলি কনচিডাৰ কৰা হয়, সেইকাৰণে সেইটো আগত দি দিলে, জিৰ'থ ল নাম দি দিলে। চ' তেনেকৈ আৰম্ভণি হ'ল। চ' সেইটো কাৰণে চাবলৈ গ'লে প্ৰথমতে আমি পঢ়িব লাগিব থাৰ্মেল ইকুইলিব্ৰিয়ামটো ভালকৈ জানি ল'ব লাগিব। অ'কে, থাৰ্মেল ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটো আমি পঢ়িছিলোঁ ভালকৈ মানে আগতে। এতিয়া দুটা বডি আছিলে, ধৰি লোৱা এটা এ বডি আৰু এটা আছে বি বডি। এটা এ এটা বি, দুটা ছিষ্টেম আছিলে। অ'কে, সেই ছিষ্টেম দুটা তেতিয়া থাৰ্মেল ইকুইলিব্ৰিয়ামত তেতিয়াই থাকিব যেতিয়া সিহঁতৰ মাজৰ যিটো টেম্পাৰেচাৰ তাক কনষ্টেণ্ট থাকিব। টেম্পাৰেচাৰ এ টেম্পাৰেচাৰ বি লগত কনষ্টেণ্ট থাকিব। অ'কে, মানে দুটা বডিৰ মাজৰ যেতিয়া টেম্পাৰেচাৰটো ইকুৱেল হ'ব তাকে ক'ব থাৰ্মোডাইনামিক ইকুইলিব্ৰিয়াম। সেইটো কথা আছে যে থাৰ্মেল ইকুইলিব্ৰিয়াম অফ দ্য টু ছিষ্টেমছ মিনছ ৱেন ন' হিট ট্ৰান্সফাৰ বিটুইন দেম। আৰু হিট ট্ৰান্সফাৰ মানে কি কৈছিলোঁ? মই কৈছিলোঁ আগৰটো লেকচাৰত যে হিটটো কেতিয়া ট্ৰান্সফাৰ হয়? ইয়াত টেম্পাৰেচাৰ গ্ৰেডিয়েণ্ট থাকিব লাগিব। চাবা, ইয়াত বোলে ইয়াত টেম্পাৰেচাৰ বহুত বেছি আছে, বা টেম্পাৰেচাৰটো বহুত বেছি, এইপিনে বোলে টেম্পাৰেচাৰ বহুত কম, T1 আৰু T2 এইটো হৈ আছে। টেম্পাৰেচাৰ বহুত বেছি, এইপিনে টেম্পাৰেচাৰ বহুত কম। চ' তেতিয়া ইয়াৰ পৰা এইপিনে হিটটো যাব, হয় নে? হিটটো কেতিয়া ক'ৰ পৰা ক'লৈ মুভ কৰে? হাই এনাৰ্জিৰ পৰা কম গ্ৰেডিয়েণ্টৰ ৰিজল্টলৈ। গ্ৰেডিয়েণ্ট মানে কি? টেম্পাৰেচাৰ গ্ৰেডিয়েণ্ট, মানে হাই টেম্পাৰেচাৰ গ্ৰেডিয়েণ্টৰ পৰা ল' টেম্পাৰেচাৰ গ্ৰেডিয়েণ্টলৈ মুভ কৰে। মানে হিটটো তেতিয়াহে মুভ কৰে যেতিয়া তাৰ টেম্পাৰেচাৰ গ্ৰেডিয়েণ্ট থাকে। সেইটো কথাই কৈছোঁ। ইয়াত এই ছবিটো এইটো কথাই কৈছে। এটা আমাৰ এতিয়া এডিয়াবেটিক বাউণ্ডেৰী লৈ, এডিয়াবেটিক মানে তাৰ মাজে কোনো হিট এক্সচেঞ্জ হ'ব নোৱাৰে। এইটো পঢ়িমগৈ আগলৈ। ধৰি লওক ইয়াৰ যিটো এইটো এ এটা বডি, এইটো বি এটা বডি। চ' এই বডিটো ধৰি লৈ পিনে প্ৰেছাৰ পি এ, ভলিউম ভি এ, টেম্পাৰেচাৰ টি এ। আৰু বি বডিটো প্ৰেছাৰ পি বি, ভলিউম ভি বি আৰু টেম্পাৰেচাৰ টি বি। আৰু এইপিনে আছে দুখন কণ্ডাক্টিং ৱাল, যিটো ডাইথাৰ্মিক বুলি কয়। মানে ইয়াৰ মাজেৰে কি হ'ব? কণ্ডাক্টিং মিনছ তাৰ মাজে টেম্পাৰেচাৰটো কণ্ডাক্ট হ'ব পাৰে। ইটো পাই দিলে টেম্পাৰেচাৰটো যাব পাৰে, কিন্তু বাকীবোৰ বস্তু যাব পৰা নাই। টেম্পাৰেচাৰো যাব পাৰে। এতিয়া অলপ দেৰি পিছত কি হ'ব? সিহঁতৰ মাজত ইয়াৰ যিটো টেম্পাৰেচাৰ আৰু ইয়াৰ টেম্পাৰেচাৰ মাজত দুটাই ইকুৱেল হ'বলৈ চাব। মানে অট'মেটিক দুটা টেম্পাৰেচাৰ ইকুৱেল হৈ গুচি যাব। মানে সিহঁতে এটা ইকুইলিব্ৰিয়াম এচিভ কৰিব। সেইটো হৈছে থাৰ্মেল ইকুইলিব্ৰিয়াম। মানে আকৌ চাইছোঁ, প্ৰথমতে দুটা এনেকৈ আছিলে, এটা এ বডি এটা বি বডি। এই ৱালখন হৈছে কণ্ডাক্টিং ৱাল। কণ্ডাক্টিং মিনছ তাৰ মাজেৰে টেম্পাৰেচাৰ মুভ কৰিব পাৰে। কণ্ডাক্টিং ৱাল। চ' কি হ'ব? ধৰি ল'লোঁ ইয়াৰ টেম্পাৰেচাৰ বহুত হাই, ইয়াৰ টেম্পাৰেচাৰ বহুত ল', যেনিবা টেম্পাৰেচাৰ বহুত হাই। চ' অলপ দেৰি পিছত কি হ'ব? এই হাই টেম্পাৰেচাৰটো লাহেকৈ ল' টেম্পাৰেচাৰ ৰিজনলৈ মানে হিটটো মুভ কৰিবলৈ আৰম্ভ কৰিব, হয়নে? টেম্পাৰেচাৰ গ্ৰেডিয়েণ্টৰ কাৰণে হিট মুভ কৰিবলৈ আৰম্ভ কৰিব। অলপ দেৰি পিছত কি হ'বগৈ? ইয়াৰ যিটো টেম্পাৰেচাৰ আৰু ইয়াৰ টেম্পাৰেচাৰ দুটাই ইকুৱেল হৈ যাব। মানে সিহঁতে থাৰ্মেল ইকুইলিব্ৰিয়াম এচিভ কৰিব। সেইটোৱে থাৰ্মেল ইকুইলিব্ৰিয়ামত সিহঁত আছে বুলি আমি তেতিয়া তাহাঁতক ক'ব পাৰিম। চ' সেইটো কথাই আছিলে। নেক্সট টপিকটো হৈছে কি হয়? জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স। সেইটো পঢ়িম, জিৰ'থ ল অফ থাৰ্মোডাইনামিক্স। থাৰ্মেল ইকুইলিব্ৰিয়াম মানে কি হ'ব? আমি ধৰি লওঁ আমি তিনিটা বডি আছে। এটা এ, এটা আছে বি, এটা আছে চি বডি আছে। যদিহে এ বডিটো বি বডিৰ লগত যদি থাৰ্মেল ইকুইলিব্ৰিয়াম হৈ থাকে, থাৰ্মেল ইকুইলিব্ৰিয়াম মানে কি হ'বগৈ? টি এ, টেম্পাৰেচাৰ অফ টি এ ইকুৱেল টু টেম্পাৰেচাৰ অফ টি বি, দুটা যদি ইকুৱেল হৈ থাকে। আকৌ যদিহে এ টেম্পাৰেচাৰটো এটো আৰু চিটো যদি থাৰ্মেল ইকুইলিব্ৰিয়াম কণ্ডিশ্যনত থাকে, মানে টেম্পাৰেচাৰ অফ এ ইকুৱেল যদি টেম্পাৰেচাৰ অফ চি হৈ থাকে, তেতিয়াহ'লে এই দুটা অট'মেটিকলি টেম্পাৰেচাৰ পি ইকুৱেল টু টেম্পাৰেচাৰ চি হৈ যাব। মানে ইহঁতে অলৰেডি অট'মেটিকেলি থাৰ্মেল ইকুইলিব্ৰিয়ামটো এচিভ কৰিব। বুজি পালোঁ? প্ৰথমটো কি? যদিহে এ আৰু দুটা বি চি বেলেগ বেলেগ দুটা ছিষ্টেম আছিলে, তে এটো যদি
বি লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে বা এইটো যদি চি লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে ছেপাৰেটলি অ'কে এইটো বেলেগকৈ আছে এইটো বেলেগকৈ আছে তেতিয়া এই দুটা অট'মেটিকলি থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব চ' সেইটো হৈছে জিৰ'থ ল' ইনে চিম্পল ইয়াত প্ৰথমতে যে মই কৈছোঁ ইয়াত টেম্পাৰেচাৰ দুটা ছেম বুলি কৈছিলোঁ প্ৰথমতে কি হয় ডাইৰেক্ট টেম্পাৰেচাৰটো ছেম বুলি কোৱা নাছিলে মানে সিহঁতে কৈছিলে যে ইহঁতে থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব মানে ইহঁতৰ মাজত এনেকুৱা এটা কোৱান্টিটি ছেম থাকিব সেই কোৱান্টিটিকে পাছত সিহঁতে টেম্পাৰেচাৰ নাম দিছিলে মানে চ' ইয়াৰ যিটো ফিজিকেল ছিগনিফিকেশ্যন আছিলে জিৰ'থ ল'ৰ সেইটো হৈছে টেম্পাৰেচাৰ ডিটাৰমাইনিং দ্য টেম্পাৰেচাৰ অ'কে আমি প্ৰথমতে টেম্পাৰেচাৰ বুলি কৈ দিলোঁ কিন্তু প্ৰথমতে টেম্পাৰেচাৰ বুলি ওলোৱা নাছিলে প্ৰথমতে কৈছিলে দুটা বডি যদি থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে নেক্সট এই দুটা যদি থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে তেতিয়াহ'লে এইটো অট'মেটিক থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব মানে তাত এনেকুৱা এটা কোৱান্টিটি ছেম থাকিব সেই কোৱান্টিটিটোৰ নামেই হৈছে টেম্পাৰেচাৰ সেইটো কথাই কৈছে চ' ইয়াত লিখিম থিয়ৰিটো when two bodies is thermal equilibrium in the third body separately বা individually separately হ'ব লাগিব দুটাৰ লগত ইটোৰ লগত কোনো ৰিলেশ্যন নাই then the two bodies are in thermal equilibrium to each other এইখিনিতে কৈছে চি আছিলে দুটা আমি এডিয়াবেটিক কৰিলে নন কণ্ডাক্টিং হয় এডিয়াবেটিক মানে এইবিলাকৰ নন কণ্ডাক্টিং হয় নাই কিন্তু এইখন আমি কণ্ডাক্টিং ৰাখিছোঁ মানে ইয়াৰ মাজত টেম্পাৰেচাৰ যাব পাৰিব চ' চি লগত যদি এই টেম্পাৰেচাৰ যদি ছেম হয় দুটা আৰু নেক্সট এইটোৰ লগত যদি এইটো টেম্পাৰেচাৰ ছেম হয় তেতিয়াহ'লে কি হ'বগৈ এ আৰু বি অট'মেটিকলি আমি দেখিম টেম্পাৰেচাৰটো ছেম হৈ গুচি যাব এইটোৱে ক'ব জিৰ'থ ল' অফ থাৰ্মোডাইনামিক্স অ'কে সেইটো কথাই কৈছে মানে যে ইফ দ্য ছিষ্টেম এ ইজ থাৰ্মেল ইকুইলিব্ৰিয়াম উইথ দ্য ছিষ্টেম চি মানে এইটো যদি আমি চিটোৰ লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে আগৰ যিটো ফিগাৰটো আছিলে এই ফিগাৰটোৰ কথা কৈছে হয়নে এইটো যেতিয়া চিটোৰ লগত ইকুইলিব্ৰিয়ামত থাকে আৰু বিটো যেতিয়া চিটোৰ লগত থাকে তেতিয়াহ'লে এ আৰু বিটো অট'মেটিকলি ইকুইলিব্ৰিয়ামত থাকিব সেইটো চ' ইকুইলিব্ৰিয়ামত যেতিয়া এ টু ইজ থাৰ্মেল ইকুইলিব্ৰিয়াম উইথ চি এণ্ড বিটো যদি থাৰ্মেল ইকুইলিব্ৰিয়াম থাকে চি লগত দেন এ এণ্ড বি মাষ্ট বি দ্য ছেম টেম্পাৰেচাৰ মানে থাৰ্মেল ইকুইলিব্ৰিয়াম টু ইটছ আদাৰ So zeroth law allow the use of define the temperature as a fundamental property that same for the system. His zeroth law কি দিছিলে temperature fundamental concept টো দিছিলে মানে এনেকুৱা এটা property যদি গোটেইকেইটা both গোটেইকেইটা systemতে same থাকে তাকে ক'ব temperature এনেকৈ কৈছিলে মানে এটা foundation of the temperature দিছিলে মানে The zeroth law provided the foundation for the measurement of the temperature and the concept of the temperature is transitive property. So আজিলৈ ইমানে আছিলে next topic টো আছে thermally temperature coefficient of the resistance. Thank you.